সদায় আহে মৌখিক প্ৰশ্নৰ উত্তৰ দিব পাৰে যেতিয়া ইম্পৰ্টেন্ট প্ৰশ্ন থাকে বা মোৰ প্ৰশ্ন থাকে তেতিয়া কি কৰে পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁলোকে তাৰমানে আগৰ প্ৰশ্নবিলাক দীঘলীয়াকৈ উত্তৰ দি মোৰ প্ৰশ্নটো নহাৰ ব্যৱস্থা কৰে আজি সেইকাৰণে মই অকণ লেটলি আহিছোঁ যাতে মই নাহোঁ বুলি ভাবে কিন্তু মই যেতিয়া সোমোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে আগৰ প্ৰশ্নবিলাক একদম দাড়ি কমা গাবলৈ আৰম্ভ কৰি দিলে লেট কৰিবলৈ মই ক'লোঁ যে সোনকালে কৰক আপোনালোকে লেট কৰাৰ আকৌ বুদ্ধি আৰম্ভ কৰিলে মই ক'লোঁ যে অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লোঁ আজি সদনত ৰাজহুৱা হ'ব লাগে লগে লগে অধ্যক্ষই মোক সদনৰ পৰা ছাছপেণ্ড কৰিলে এতিয়া মোৰ প্ৰশ্নটো আছিলে 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ কোন কোন ৰাজচক্ৰত ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ সমিতি বা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি চৰকাৰী খাছ মাটি পিজিআৰ ভিজিআৰ আৰু কোনো চৰকাৰী বিভাগৰ নামত থকা মাটি আবণ্টন পট্টা বন্দোবস্তি লিজ অথবা অন্য কোনো প্ৰকাৰে হস্তান্তৰ কৰা হৈছে ৰাজচক্ৰ অনুসৰি নিৰ্দিষ্ট সমিতিৰ নাম ব্যক্তিৰ নাম মাটিৰ পৰিমাণ আৰু প্ৰিমিয়াম উল্লেখ কৰি সদনক বিস্তাৰিত তথ্য দিব উত্তৰত দিছে যে অসমৰ জিলা আয়ুক্তসমূহৰ পৰা পোৱা তথ্য অনুসৰি 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ সমিতিক অথবা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি চৰকাৰী খাছ ভূমি পিজিআৰ ভিজিআৰ অথবা আন কোনো চৰকাৰী বিভাগৰ নামত থকা মাটিৰ আবণ্টন পট্টন বন্দোবস্তি লিজ আৰু আন কোনো প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিক ভূমি হস্তান্তৰ কৰাৰ সবিশেষ তথ্য ৰাজচক্ৰৰ ভিত্তিত পৰিশিষ্ট কত সংলগ্ন কৰা হ'ল তাত পৰিশিষ্টটো আপোনালোকক দেখুৱাই লওঁ এতিয়া পৰিশিষ্ট ক এইটো পৰিশিষ্ট ক পৰিশিষ্ট কত কে পৃষ্ঠা আছে চাব দেই এক পৃষ্ঠা এইবিলাক নাম ক'ত ক'ত অফিচ দিছে এক পৃষ্ঠা 2 পৃষ্ঠা 3 পৃষ্ঠা 4 পৃষ্ঠা 5 পৃষ্ঠা 6 পৃষ্ঠা 6 পৃষ্ঠা জুৰি বিজেপিক অসমৰ বিভিন্ন ঠাইত অফিচ দিয়া হৈছে অকল বিজেপিয়ে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 পৃষ্ঠাৰ তথ্য কিমানটো হ'ব এইটো কিমানটো হ'ব 50টামান ঠাইত এতিয়ালৈকে বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে মই কিমান একজেক্টলি দি দিম আপোনালোকক 50টামান ঠাইত বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে অসমৰ মাটি অসমৰ ৰাইজৰ মাটি অসমৰ চৰকাৰী ভূমি কাৰ্যালয় বনাবৰ কাৰণে অনুমতি দিছে আৰু পৃথিৱীৰ কোনো ৰাজনৈতিক দলক এক কথা মাটিও কটো দিয়া নাই এটোৱে হ'ল বিজেপি চৰকাৰৰ জাতি মাটি ভেটি ৰক্ষা অসমৰ জনগণৰ হাতত মাটি নাই অসমৰ 6 লাখ মানুহ এতিয়া মথাউৰিৰ ওপৰত বাস কৰে খহনীয়াত পৰাৰ পাছত বানপানীত পৰাৰ পাছত 6 লাখটা পৰিয়াল তেওঁলোকক মাটি দিয়া নাই বিজেপিয়ে প্ৰায় 50-60টা মান ঠাইত এতিয়ালৈকে গোটেই অসমত বিজেপিৰ অফিচ বনাবৰ কাৰণে গুৱাহাটীত ৰাজ্যিক কমিটিৰ অফিচ আৰু বাকিবিলাকত বেলেগ অফিচ বনাবৰ কাৰণে ইতিমধ্যে মণ্ডল কমিটি জিলা কমিটি আৰু ষ্টেট কমিটিৰ অফিচ বনাবৰ কাৰণে মাটি দিছে এই হ'ল অসমৰ বিজেপিৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান